আউটডোৰ শ্বুটত হাৰ্ছ লাইট কণ্ডিশ্যনত আপোনালোকেও ষ্ট্ৰাগল কৰি আছে নেকি? যদিহে কৰি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। এইটো হৈছে এৰিছ এক্সৰ এক্স প্ৰ 600। এই 600 লাইটটো আপোনালোকে যদি আউটডোৰত ইউজ কৰে তথাপিও ষ্টুডিঅ' লাইটিঙৰ দৰে কোৱালিটি লাইটিং আপোনালোকে ক্ৰিয়েট কৰিব পাৰে। যদিও এইটো এটা বহুত বেছি পাৱাৰফুল লাইট হয়, তথাপি এই লাইটত একো হিটিং ইছ্যু নাই, কাৰণ ইয়াতে এখন অলৰেডি বিল্ট ইন কুলিং ফেন আহে। লগতে এই লাইটটো আউটডোৰ শ্বুট কৰাৰ কাৰণে বহুতেই বেছি সুবিধাজনক, কাৰণ ইয়াত 8000 শাটাৰ স্পীডলৈকে আপোনালোকে শ্বুট কৰিব পাৰে। এই লাইটটোৰ এটা বেষ্ট পাৰ্ট হৈছে ইয়াৰ এটা কণ্টিনিউৱাছ লাইটটো। ইয়াৰ কণ্টিনিউৱাছ লাইটটো 40 ৱাট প্ৰডিউচ কৰিব, যিটো আপোনালোকে নট অনলি ফৰ ফটোগ্ৰাফী, আপোনালোকে ভিডিঅ'গ্ৰাফীতো ইউজ কৰিব পাৰে। আপোনালোকক মই দেখাই দিছোঁ এই লাইটটো কিমানে বেছি পাৱাৰফুল হয়। মই এতিয়া কণ্টিনিউৱাছ লাইটটো জ্বলাই দেখাম আপোনালোকক। এইটো হৈছে নৰ্মেল মোড, আৰু ইয়াতকৈ যদি আপোনালোকক পাৱাৰফুল লাগে, ইয়াতকৈ আপোনালোকে পাৱাৰফুল লাইট ক্ৰিয়েট কৰিব পাৰে। এই লাইটটোৰ বেটাৰী বেকআপো বহুতেই বেছি ভাল। ইটছ কামছ উইথ এন মাছিভ বেটাৰী পেক এণ্ড দিছ বেটাৰী ইজ পাৱাৰ্ড বাই চেমচাং। আৰু এইটো আপোনালোকে এবাৰ ফুল চাৰ্জ দিলে 360+ পাৱাৰ প্লেচেছ দিব। আপোনালোকে যদি ৱেডিং ফটোগ্ৰাফাৰ, পৰ্ট্ৰেইট ফটোগ্ৰাফাৰ, প্ৰডাক্ট ফটোগ্ৰাফাৰ বা ক্ৰিয়েটিভ ফটোগ্ৰাফাৰ হয়, সকলোবিলাক জনাৰত কাম কৰিলেও আপোনালোকে এই লাইটটো ইউজ কৰিব পাৰে। আৰু এতিয়া আমি এই এৰিছ এক্সৰ এক্স প্ৰ লাইটটো আমি আউটডোৰ এটা লোকেশ্যনত আহিছোঁ টেষ্ট আউট কৰিবলৈ। আপোনালোকে চাই থাকক, এইপিনে আমাৰ মডেল আছে, লাইটটো মই লগাই দিছোঁ ইয়াতে, ধুনীয়া লোকেশ্যন, আপোনালোকে চাব পাৰে। লগতে মই যে ৰিম লাইট হিচাপে ব্যৱহাৰ কৰি আছোঁ এক্সট্ৰিম 240টো। চাই থাকক আপোনালোকে বিহাইণ্ড দ্য চিন ভিডিঅ'টো, আৰু ভিডিঅ'ৰ এণ্ডিঙত আপোনালোকক মই দেখাই আছোঁ ৰিজাল্টবিলাক।